কালি গৌৰৱ গগৈয়ে কৈছে যে বিজেপিত 3টা লবি হৈছে। বিজেপিত লবি আৰু বহুত হ'ব, ডেমক্ৰেটিক পাৰ্টি। কিন্তু লবি মানে কি? এটাই লবি, ভাৰত মাতাক সুৰক্ষা কৰা। এটাই লবি, বিজেপিক জিকোৱা। বেলেগ লবিটো ইয়াত নাই। বিজেপি পাৰ্টিয়ে সেইটো নহয়। বিজেপি পাৰ্টি এইবিলাক কথা, তেওঁ যিবিলাক কথা কয় টেষ্ট পায়, এইবিলাক হৈছে পাকিস্তান ইনফ্লুৱেঞ্চ। নহলে ভাৰতত ৰাজনীতি কৰা সকলো মানুহে জানে যে বিজেপিৰ এটাই লবি থাকে যে ময়ো 10% ভাৰত মাতাক দিওঁ, দিলীপ শইকীয়ায়ো 10% ভাৰত মাতাক দিব, ময়ো 10% ভাৰত মাতাক দিম, প্ৰধান বৰুৱাই 10% ভাৰত মাতাক দিব, টোটেল মিলি 30%। গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনৰ কথা আপুনি কৈ আছে, কেনেদৰে আগবাঢ়িবটো ইণ্টাৰনেশ্যনেল এইটো যোৱাকালিও ৰাতি আমি গোটেই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো বনাই আছিলো, দেখিলে ভয় লাগি যায়। গতিকে 2 এদিনতে মইতো কৈয়ে থৈছো যে এইটো বিষয়ে আপোনালোকক খুব সোনকালে আমি গোটেইখিনি কৰি দিম। আৰু আমি বাহিৰৰ পৰাও নেশ্যনেল পেপাৰৰ মানুহখিনিকো মাতিছো আৰু আপোনালোকো থাকিব। খালি বাজেট লৈ পেলাই হপাই তেওঁলোকে কিবা এটা ৰিকুৱেষ্ট কৰিছে, কিন্তু আমি এইটো আৰু দেৰি নকৰো, এনি টাইম মাতি পেলাই আমি দি দিম। নিৰ্বাচনৰ আগত নহয়, এই 4-5 দিন। এইটো ইমান নিৰ্বাচনৰ আগলৈকে যোৱাই নহয়, 4-5 দিনৰ কথা এইটো, মেক্সিমাম 1 সপ্তাহ। কিন্তু মোৰ চেষ্টা আছে 31 জানুৱাৰীত কৰা, কিন্তু দিলীপ শইকীয়াহঁতে কৈ আছে যে বাজেট দিব বুলি না, 1 তাৰিখে বাজেট দিব, তেতিয়াহ'লে হয়তো এদিন পিছুৱাব লাগিব। কালি গৌৰৱ গগৈয়ে কৈছে যে বিজেপিত 3টা লবি হৈছে। বিজেপিত লবি আৰু বহুত হ'ব, ডেমক্ৰেটিক পাৰ্টি। কিন্তু লবি মানে কি? এটাই লবি, ভাৰত মাতাক সুৰক্ষা কৰা। এটাই লবি, বিজেপিক জিকোৱা। বেলেগ লবিটো ইয়াত নাই। বিজেপি পাৰ্টিয়ে সেইটো নহয়। বিজেপি পাৰ্টি এইবিলাক কথা, তেওঁ যিবিলাক কথা কয় টেষ্ট পায়, এইবিলাক হৈছে পাকিস্তান ইনফ্লুৱেঞ্চ। নহলে ভাৰতত ৰাজনীতি কৰা সকলো মানুহে জানে যে বিজেপিৰ এটাই লবি থাকে যে ময়ো 10% ভাৰত মাতাক দিওঁ, দিলীপ শইকীয়ায়ো 10% ভাৰত মাতাক দিব, ময়ো 10% ভাৰত মাতাক দিম, প্ৰধান বৰুৱাই 10% ভাৰত মাতাক দিব, টোটেল মিলি 30%। গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনৰ কথা আপুনি কৈ আছে, কেনেদৰে আগবাঢ়িবটো ইণ্টাৰনেশ্যনেল এইটো যোৱাকালিও ৰাতি আমি গোটেই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো বনাই আছিলো, দেখিলে ভয় লাগি যায়। গতিকে 2 এদিনতে মইতো কৈয়ে থৈছো যে এইটো বিষয়ে আপোনালোকক খুব সোনকালে আমি গোটেইখিনি কৰি দিম। আৰু আমি বাহিৰৰ পৰাও নেশ্যনেল পেপাৰৰ মানুহখিনিকো মাতিছো আৰু আপোনালোকো থাকিব। খালি বাজেট লৈ পেলাই হপাই তেওঁলোকে কিবা এটা ৰিকুৱেষ্ট কৰিছে, কিন্তু আমি এইটো আৰু দেৰি নকৰো, এনি টাইম মাতি পেলাই আমি দি দিম। নিৰ্বাচনৰ আগত নহয়, এই 4-5 দিন। এইটো ইমান নিৰ্বাচনৰ আগলৈকে যোৱাই নহয়, 4-5 দিনৰ কথা এইটো, মেক্সিমাম 1 সপ্তাহ। কিন্তু মোৰ চেষ্টা আছে 31 জানুৱাৰীত কৰা, কিন্তু দিলীপ শইকীয়াহঁতে কৈ আছে যে বাজেট দিব বুলি না, 1 তাৰিখে বাজেট দিব, তেতিয়াহ'লে হয়তো এদিন পিছুৱাব লাগিব।